ন্যায় পালে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালে। হাঁহি বিৰিঙিল মানৱ দৰদী মনোজ চুতীয়াৰ। জিলা প্ৰশাসন দল সংগঠনৰ লগতে সংবাদ মাধ্যমলৈ ধন্যবাদৰ শৰাই গণশিল্পীগৰাকীৰ পৰিয়ালৰ। এজন প্ৰয়াত গণশিল্পী পৰিয়ালে প্ৰশাসন দল সংগঠন আৰু সংবাদ মাধ্যমৰ যোগেদি ন্যায় পালে। সুদীৰ্ঘ ৬টা বছৰৰ অন্তত বনিয়া গোষ্ঠীৰ কবলৰ পৰা উদ্ধাৰ হ'ল খিলঞ্জীয়া ভূমিপুত্ৰ পৰিয়ালৰ ভূমি। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া, যাৰ গানেই তেখেতৰ পৰিচয়। কোনো ধৰণৰ অহংকাৰ, কোনো ধৰণৰ দাবী নথকা এজন সঁচা অৰ্থৰ গণশিল্পী, যি কেৱল অসমীয়া আইৰ বাবে গীত গাই গাই ভৰ যৌৱনতে এই পৃথিৱীৰ পৰা বিদায় মাগিলে। সেইজন গণশিল্পীক সঁচা অন্তৰে ভালপোৱা এজন অসমীয়া গুণমুগ্ধ মনোজ চুতীয়া নামৰ ব্যক্তিগৰাকীয়ে তিনিচুকীয়া গেলাপুখুৰীত এটুকুৰা ভূমি প্ৰদান কৰিছিল। কিন্তু গণশিল্পীগৰাকীৰ ভূমি টুকুৰাৰ হেনচকু পৰিছিল বনিয়া গোষ্ঠীৰ আগত। ঘটনাৰ আঁৰৰ বিষয়টো অনুসৰি যোৱা 2018 চনতে তিনিচুকীয়া গেলাপুখুৰী জয়ানগৰৰ নিবাসী মনোজ চুতীয়া নামৰ ব্যক্তি এজনৰ ভূমিত MSBS ট্ৰেডিং নামৰ এটা বনিয়া গোষ্ঠীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আনন্দ ৰাজবাচিয়া নামৰ লোকজনে এটা ক্ষুদ্ৰ ব্যৱসায় উদ্যোগ স্থাপন কৰিবলৈ 10 লাখ টকাৰ ঋণৰ যোগাৰ কৰি দিম বুলি অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ তিনিচুকীয়া শাখাৰ পৰিচালক অমৃত কুমাৰ ঝাৰ সৈতে যোগাযোগ কৰাই দিছিল। বেংকটোৰ পৰিচালকজনে মনোজ চুতীয়াক ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে মনোজৰ ভূমি, নথিপত্ৰ আদিৰ পৰা সকলো ধৰণৰ যাৱতীয় নথিপত্ৰসমূহ বন্ধক হিচাপে জমা ৰাখিছিল। কিন্তু উল্লেখযোগ্য বিষয় যে অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ তিনিচুকীয়া শাখাৰ পৰিচালক অমৃত কুমাৰ ঝাই মনোজ চুতীয়াক 10 লাখ টকা প্ৰদান নকৰি মনোজ চুতীয়াক গ্ৰান্টাৰ সজাই জালিয়াতিৰে তিনিচুকীয়াৰ MSBS ট্ৰেডিং নামৰ এটা বনিয়া গোষ্ঠীৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোক 50 লাখ টকাৰ ঋণ প্ৰদান কৰে। 2019 চনৰ 14 আগষ্টত অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ তিনিচুকীয়া শাখাৰ পৰা মনোজ চুতীয়ালৈ এখন পত্ৰ আহে। পত্ৰত উল্লেখ থকা অনুসৰি SBS ট্ৰেডিং বনিয়া গোষ্ঠীটোৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে 24,28,427 টকা দিবলৈ থকাৰ বাবে মনোজ চুতীয়াৰ ভূমিৰ লগতে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াক প্ৰদান কৰা ভূমিও বেংকৰ হাতলৈ যোৱাৰ কথাৰ অনুমান পাই সম্পূৰ্ণ জালিয়াতিৰে বিষয়টো অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ গুৱাহাটীৰ মুখ্য শাখা কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল। উল্লেখনীয় বিষয় যে এই জালিয়াতিৰ সন্দৰ্ভত অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ গুৱাহাটীৰ মুখ্য শাখা কাৰ্যালয়ৰ পৰাও কোনো ধৰণৰ সঁহাৰি নোপোৱাত মনোজ চুতীয়াই দিশহাৰা হৈ আইনৰ কাষ চাপিছিল। এই সন্দৰ্ভত সবিস্তাৰে বিভিন্ন সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাইছিল। দীৰ্ঘদিন ধৰি বিভিন্ন দল সংগঠনৰ সহিতে মনোজ চুতীয়া আৰু ৰাজীৱ শদিয়াৰ পৰিয়ালে তিনিচুকীয়া জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়লৈ কাষ চাপিছিলগৈ। সুদীৰ্ঘ 6টা বছৰৰ পাছত এই ভূমিৰ জালিয়াতি কৰি 50 লাখ টকা লুটি নিয়া মূল মাষ্টাৰমাইণ্ড পলাতক অৱস্থাত আনন্দ ৰাজবাচিয়াক তিনিচুকীয়া আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সহযোগিতাত উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা আটক কৰিবলৈ সক্ষম হয়। মূল মাষ্টাৰমাইণ্ড আনন্দ ৰাজবাচিয়াক আটক কৰাৰ কথা খবৰ পাই মনোজ চুতীয়া আৰু প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালটোৱে তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ সকলোকে ধন্যবাদৰ শৰাই আগবঢ়ায়। আমি পোনপ্ৰথমে তিনিচুকীয়া জিলা প্ৰশাসনক, আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ অভিযুক্তক বিচাৰি উলিওৱাৰ বাবে। আৰু কেৱল তেওঁৱে নহয়, তেওঁৰ লগত আৰু এজন সমানে অভিযুক্ত আছে, অমিত ঝা, যিজন বেংক মেনেজাৰ আছিল, আৰু আনন্দ ৰাজবাচিয়া তেওঁকো ধৰিলে। আৰু আমি আশা কৰোঁ জিলা প্ৰশাসনে, আইনে তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰক। ভৱিষ্যতে যাতে তেনে আৰু অপকৰ্ম কৰিবলৈ তেওঁলোকে সাহস নকৰে, আৰু কোনোৱে যাতে সাহস নকৰে, কেৱল তেওঁলোকে বুলি নহয়, তেনেকুৱা যি দুষ্টচক্ৰ এচাম দালাল আছে তেওঁলোকে যাতে ইয়াৰ পৰা এটা সকিয়নি পায়, সেয়াই আমি আশা কৰিছোঁ। কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে। আৰু আমি অনুৰোধ কৰিম, আশা কৰিছোঁ আইনৰ সুৰুঙাৰে যাতে তেওঁলোক ওলাই নাযায়, হাৰি নাযায়, সেইটোৱে আশা কৰিছোঁ। আমি ইমান দিনে সত্যৰ পথত থাকি সকলো দল সংগঠন, ব্যক্তিবিশেষ আৰু অসমৰ বিভিন্ন ৰাইজৰ বিভিন্ন দল সংগঠনৰ সহযোগত আজি এই পৰ্যায় পাইছেহি। যোৱা 5 বছৰে পৰি থকা এটা কেছ, যিটো আমি ইতিমধ্যে হাৰিছোঁ বুলি ঘোষণা কৰা হৈছিল। কিন্তু আমি যিহেতু কোনো ভুল কৰা নাছিলোঁ, আমাৰ অজ্ঞাতে এইখিনি হৈছিল, সেইবাবে আমি উপযুক্ত যিজন অভিযুক্ত, যিসকলে এই
অন্যায়খিনি আমাৰ লগত কৰিছে, সেই অন্যায়ীসকলেহে শাস্তি পাব লাগে বুলি আমি বাৰংবাৰ আমি অনুৰোধ কৰিছিলোঁ। পুলিচ প্ৰশাসনৰ পৰা আদি কৰি সকলোকে আমি দাবী জনাইছিলোঁ। আৰু আমাৰ এই দাবীসমূহ, আমাৰ যি আশাসমূহ, সেইবোৰ এটা সঠিক পথত গৈ আছে বুলি আমি ধৰিব পাৰিছোঁ। আৰু অনাগত দিনত এই যিটো সমস্যা হৈ আছে, এই সমস্যাটোৰ পৰা যাতে আমি সম্পূৰ্ণৰূপে ওলাই আহিব পাৰোঁ। আৰু দোষীয়ে পুনৰবাৰ কৈছোঁ, উপযুক্ত শাস্তি লাভ কৰক, তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰে বা অন্য কি ধৰণৰ শাস্তিৰ ব্যৱস্থা আছে সেই শাস্তিসমূহ প্ৰদান কৰে। আৰু মই দল সংগঠনক ইয়াত উপস্থিত হোৱা সমূহ ৰাইজক, আজি এই সময়ত উপস্থিত হোৱা সমূহ ৰাইজলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি জয়ী হ'ম বুলি আমি আশা কৰিছোঁ। আমি এটা আশা পালি আছোঁ, যিহেতু আমি কোনো ধৰণৰ ভুল কৰা নাই। মনোজ চুতীয়া মোৰ দাদাই যি ভুল কৰা নাই, মোৰ মানুহজনেও কোনোদিন ভুল কৰা নাছিল। মোৰ মানুহজন এইবোৰ চিন্তাতেও হয়তো তেওঁৰ যথেষ্টখিনি হেম্পাৰ পাইছিলে। আৰু বিভিন্ন হেম্পাৰ মাজতে তেখেতটো গ'লগৈ। তেখেতে হয়তো শুনি যাব পৰা হ'লে নিশ্চয় ভাল পালেহেঁতেন যে আজি এই আনন্দ ৰাছিয়া নামৰ এই কুকুৰটো বুলিয়ে কৈছোঁ, কুকুৰটোক যে ধৰি আনিছে, সেইবাবে তেওঁ যদি শুনা পালেহেঁতেন খুব সুখী হ'লহেঁতেন। আমি যিদৰে সুখ অনুভৱ কৰিছোঁ সেই সুখ পালেহেঁতেন। আৰু আমাৰ যাতে এই সুখটো খন্তেকীয়া নহয়, এই সুখটো যাতে স্থায়ী হয়, তাৰ বাবে আমি জিলা প্ৰশাসনক, পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ, তেওঁক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে আৰু আইনৰ সুৰুঙাৰে যাতে কোনো কালেই তেওঁ ওলাই যাব নোৱাৰে, তাৰ বাবে আমি পুলিচ প্ৰশাসনৰ ওচৰত পুনৰ দাবী জনাইছোঁ। আজি আনন্দ ৰাছিয়াক তিনিচুকীয়া আৰক্ষী গ্ৰেপ্তাৰ কৰিছেহি। গ্ৰেপ্তাৰ কৰি আজি মই অনুভৱ কৰিছোঁ যে ৰাজীৱ পদিয়াৰ আত্মাও শান্তি পাইছে। ৰাজীৱ পদিয়াৰো মোৰ লগত এই 2020 চনৰ পৰাই এই আনন্দ ৰাছিয়া বা এই বেংক জালিয়াতিটোৰ কাৰণে লাগি আছিল। আজি মই শান্তি পাইছোঁ যে ৰাজীৱ পদিয়াৰ যিডোখৰ ভূমিত আছিলে, ৰাজীৱ পদিয়াৰ ল'ৰাটোৰ নামত মই কৰি দিব পাৰিম। আৰু সদৌ প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ জাতীয় সংগঠন, তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তিনিচুকীয়া পুলিচ প্ৰশাসন, DC ছাৰ, SP ছাৰ, এডিশ্যনেল SP ছাৰ, OC ছাৰ, TSS ছাৰ, সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়া সকলো অসমবাসীৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতলোকৰ অবিহনে আজি এই যুদ্ধখন আমি কৰি সফল হ'ব নোৱাৰিলোহেঁতেন। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ বহু দিনৰ পৰা এই গোটেই তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে প্ৰয়াত আমাৰ সকলোৱে শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ যি ভূমি কেলেংকাৰীৰ ক্ষেত্ৰতো আমি আৰম্ভণিৰ পৰা লাগি আছিলোঁ। আজি যিহেতু আমি এটা ভাল খবৰ শুনা পালোঁ যে তিনিচুকীয়া জিলা প্ৰশাসনে যিটো মূল ভূমি কেলেংকাৰী অভিযুক্ত অমিত ঝা, আনন্দ ৰাছিয়া বোলা যিজন মূল অভিযুক্ত, তেওঁক উত্তৰ প্ৰদেশৰ পৰা তিনিচুকীয়া আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি আনিছে। এই চাগতে আমি বিল আছিষ্টেণ্ট অসম তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি তিনিচুকীয়া আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিল আছিষ্টেণ্ট অসম তিনিচুকীয়া জিলা সমিতিয়ে দাবী জনাব বিচাৰোঁ যে যিজন মূল অভিযুক্ত আনন্দ ৰাছিয়া, তেওঁক যাতে জিলা প্ৰশাসনে ন্যায়িকভাৱে তদন্ত কৰি তেওঁক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু যিটো ভুক্তভোগী পৰিয়াল, ৰাজীৱ শদিয়াৰ পৰিয়াল, তেখেতৰ এই বাহিৰৰ পৰা মুক্ত পোৱাটো আমি তিনিচুকীয়া জিলা সমিতিয়ে কামনা কৰিছোঁ। ধন্যবাদ। চাওক, আপোনালোক সকলোৱে জানে ৰাজীৱ শদিয়াই যিটুকুৰা প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱে যিটুকুৰা মাটিত বাস কৰিছিল, আৰু সেই মাটিটুকুৰা এগৰাকী বহিৰাগত দালালে চক্ৰান্ত কৰি চহী জালিয়াতি কৰি আচলতে বেংকৰ পৰা 50 লাখ টকা লোন লৈ ইয়াৰ পৰা পলায়ন কৰিছিল। আৰু এই কথা যেতিয়া পৰিয়ালৰ লোকে গম পালে, আৰু গম পোৱাৰ লগে লগে তেওঁলোকে আৰক্ষীক অৱগত কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান কৰি এই গোটেই বিষয়টোৰ ওপৰত তদন্ত কৰি ইতিমধ্যে যিগৰাকী দোষী, এই দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আমি পোনপ্ৰথমে ইয়াত আমাৰ প্ৰশাসনৰ আৰক্ষী অধীক্ষকগৰাকীক আমি ধন্যবাদ জনাইছোঁ। লগতে যিসকল প্ৰশাসনিক বিষয়া ইয়াৰ পৰা গৈ UPৰ পৰা যিগৰাকী দোষীক কৰায়ত্ব কৰি আনিলে, তেওঁলোক আটাইকে আচলতে আজি আমি ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ লগে লগে যাতে এই যিগৰাকী দোষী,
এই যিগৰাকী দালালে আচলতে যদি কোনো কাৰণতে যদি আইনৰ সুৰুঙাৰে পাৰ হৈ যাব যদি বাচি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজি আমি প্ৰশাসনক দাবী জনাইছোঁ। আজি আমি সদৰ থানাত আহি উপস্থিত হৈছোঁ আৰু আমি প্ৰশাসনক লগ ধৰি ইতিমধ্যে আমি যাতে কোনো কাৰণতে ইয়াৰ লগত জড়িত হৈ থকা আৰু যিসকল ব্যক্তি আছে সেইসকলো যাতে বাচি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আচলতে আজি আমি থানাত উপস্থিত হৈছোঁ আৰু ৰাজীৱ শদিয়াৰ পৰিয়ালটোক আচলতে ন্যায় প্ৰদান কৰিবৰ কাৰণে আজি আমি প্ৰশাসনক দাবী জনাইছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়, এইটো প্ৰেছ ষ্টিল বুলি কয়, গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।